সৰুপথাৰ সমষ্টিত 23,000 মহিলাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিলোঁ। লভলীনা বৰগোহাঁই নামত উৎসৰ্গিত ষ্টেডিয়ামখনৰ শুভ উদ্বোধন হ'ল আৰু বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো আজি আমি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলোঁ। অসম মালাৰ পথটিৰো নিৰ্মাণ কাৰ্যৰো আজি আমি শুভ উদ্বোধন কৰিলোঁ। সৰুপথাৰ সমষ্টিত প্ৰায় 30,000 মহিলাই অৰুণোদয় পাইছে। প্ৰায় 50,000 পৰিয়ালে সুলভ মূল্যৰ চাউল, দালি, চেনি আদি পাইছে আৰু আজি 23,000 মহিলাই উদ্যমিতা অভিযানৰ পুঁজি পাইছে। 4,700 ছোৱালীয়ে নিযুত মইনা আঁচনি পাইছে। নিশ্চিতভাৱে সৰুপথাৰ সমষ্টি আজি বিকাশৰ এক নতুন দিগন্তত ভৰি দিছে। বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক তেওঁৰ প্ৰাপ্তিৰ বাবে অভিনন্দন জনাইছোঁ। সৰুপথাৰৰ ৰাইজক কৃতজ্ঞতা জনাইছোঁ। देखिए, का आंदोलन का समय में ये दोनों लोगों ने आजादी का स्लोगन दिए थे और एक इसका अंदर एक ने नॉर्थ ईस्ट को भारत से काटने का धमकी भी दिए थे। तो सुप्रीम कोर्ट ने उनका बेल नामंजूर किया। मैं सुप्रीम कोर्ट का जो रायदान है, सुप्रीम कोर्ट का जो जजमेंट है, उनको मैं स्वागत करता हूँ। আমি সকলোৱে জানো যে এই দুজন ব্যক্তিয়ে কা আন্দোলনৰ সময়ত আজাদী আজাদী বুলি তেওঁলোকে ভাৰতক খণ্ডিত কৰাৰ এক ষড়যন্ত্ৰ কৰিছিলে। চিকেন নেকটো কাটি উত্তৰ পূৰ্বক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ধমকি দিছিলে। আজি সুপ্ৰিম কোৰ্টে তেওঁলোকৰ জামিনৰ আবেদন নাকচ কৰিছে। এই ৰায়ক মই স্বাগতম জনাইছোঁ। জালুকবাৰী মণ্ডল বিজেপিৰ প্ৰধান পিয়াল শংকৰদেৱ তেখেতে সবকে ঘৰে ঘৰে অস্ত্ৰ ৰাখিবলৈ কৈছে। এটা ভিডিঅ' মই নাজানো এইবিলাক কথা। কোনোবাই অস্ত্ৰ ৰাখিব কেনেকে পাৰিব? লাইচেন্স ল'ব লাগিব। বিনা লাইচেন্সত কেনেকে অস্ত্ৰ ৰাখিব? তাৰতো ফুলজাৰি এটা লোৱাও তাৰ গাত দম নাই, যিটো ল'ৰা কথা কৈছে। এনেই মুখত পালে যোনে পাই জিকে কৈ দিয়ে। মই জানাত নগাৰ আগ্ৰাসন নহয়, মই কৈ দিছোঁ। মই কৈ আছোঁ, মুখ্যমন্ত্ৰী ৰিঅ'ৰ লগত মই একেলগে এদিন আহিম আৰু গছপুলি ৰোপণৰ কাৰ্যসূচী আৰম্ভ কৰিম। মিয়াৰ আগ্ৰাসনক নগাৰ আগ্ৰাসনৰ লগত আমি কম্পেয়াৰ কৰিব নালাগে। মিয়াই নগা আহিলে সংবিধান আছে, আমি তেওঁলোকৰ লগত কথা পাতিব পাৰোঁ। অসমৰ কোনো মাটি মোৰ দিনত নগালেণ্ডে লৈ যোৱা নাই আৰু লৈ নাযায়। সেইখিনি আমাৰ বুজাবুজি আছে। ৰিঅ'ৰ লগত মই ৰিঅ' ডাঙৰীয়াৰ লগত এদিন আহিম, তেওঁৰ লগত মোৰ কথা হৈ আছে আৰু আমি গছপুলিখিনি লগোৱাৰ কাম আৰম্ভ কৰিম। এই বিষয়ত কোনো বিতৰ্ক নাই। চক, মই আগতে কৈছোঁ যে কাৰ ঘৰ জ্বলাইছে? আমাৰ কোনো অসমীয়া মানুহৰ ঘৰটো কোনেও জ্বলোৱা নাই। গতিকে আপোনালোকে বেটিংটো কাৰ কাৰণে কৰিব এইটো ভাবি ল'ব। যদি অসমীয়া মানুহৰ কাৰণে বেটিং কৰে মই লগত আছোঁ, কিন্তু যদি মিয়াৰ কাৰণে বেটিং কৰে তেতিয়াহ'লে আৰু কি ক'ম আৰু। एविक्शन आज भी तेजपुर में चालू है। अभी तक 1.5 लाख बीघा जमीन मुक्त किया गया है। इस बार उरियाम घाट में एविक्शन होने का कारण कम से कम 12,000 लोगों का ये वोटर लिस्ट से नाम हटेगा। नहीं तो ये 12,000 लोग ही सरुपथार कॉन्स्टिट्यूएंसी का परिणाम ही पलट देते थे। गतिके किमान लाभ होइसे अखमिया मानुहर সেই কথাটো আমি সদায় মনত ৰাখিব লাগে। কেইটামান জায়গাত সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ আছে, আমি কামত লাগি আছোঁ, বাকীখিনিও আমি কৰি দিম। ছাৰ, আপুনি প্ৰায় 1.5 লাখতকৈ অধিক টকা নিদিয়াকৈ চাকৰি পাবলৈ আপোনাক সেই প্ৰতিজন ব্যক্তি আপোনাক চুলি চিঙি আপোনাক আশীৰ্বাদ দিছে। কিন্তু কথাটো হ'ল ছাৰ, ইতিমধ্যে টেটত দেখা গৈছে যে 5,500 দিয়া হ'ল আৰু 4,500 দিবলৈ ৰখি আছে। যিসকল 10,000 এতিয়াও টেট
উত্তীৰ্ণ আছে নতুন বছৰত চব টেট দিব নেকি? টেট উত্তীৰ্ণ হলে চাকৰি নাপায়, কাৰণ প্ৰত্যেক বছৰে টেটত ল'ৰা উত্তীৰ্ণ হৈ থাকে। কিন্তু আমি চাকৰি দি যাম। কিন্তু এনেকুৱা তলটোত যদি তলত ফুটা থাকে, যিমানে পানী ঢালিব পানীটোতো নৰখিব, কাৰণ নিবনুৱা সমস্যা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনোবা নহয় কোনোবাতো নিবনুৱা থাকিব। মইতো 100% সকলোকে সহায় কৰিব নোৱাৰো, কিন্তু এইবাৰ 1.5 লাখ চাকৰি দিছো, অহাবাৰ চেষ্টা কৰিম 2 লাখক দিবৰ কাৰণে। इलेक्शन के लिए ज्यादा दिन नहीं है और ये शिक्षा इनका ये अलायंस का कुछ हम लोग का कुछ प्रॉब्लम नहीं है, हम लोग तैयार बैठा हूँ। और हम लोग हम लोग का मालूम है कि लास्ट ईयर 27 फरवरी को चुनाव डिक्लेयर हुए थे। हम इस बार भी तैयार बैठा हूँ, चुनाव हो जाए हम लोग नामांकन रेडी करके देने चला जाऊंगा। सर आज का प्रोग्राम के बारे में आज ही मैं ऑलरेडी कोलुए, आज हमें सरूपथर कॉन्स्टिट्यूएंसी में काफी कोई इंफ्रास्ट्रक्चर रिलेटेड प्रोजेक्ट का उद्घाटन किया। ओलंपिक मेडल विजेता लवलीना बरगोहाई का नाम में स्टेडियम का शुरुआत हुए, स्कूल का इंफ्रास्ट्रक्चर इंप्रूव हुआ और 23,000 से ज्यादा महिलाओं को उद्यमिता अभियान का अनुदान भी प्राप्त हुए। तो आज एक बड़ा उत्सव जैसा माहौल है। मैं सरूपथर का जनता को बहुत बहुत धन्यवाद देता हूँ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।